আজি ওলালোঁ আকিকালে বুলি। আকিকা বুলি ক'লে গম পাইছেনে? নাম থোৱা পৰ্ব। তালৈ যোনখিনি আমাৰ ছাইডত যোৱা মানুহ আছিলে সকলোকে কাকাৰ গাড়ীতে একেলগতে আমি গোটেইখিনি বহিলোঁ আৰু তাৰপাছতে গৈ পালোঁগৈ তাত গৈ ধুনীয়াকৈ আমি বহিলোঁগৈ আৰু তাত অলৰেডি মানুহ বহুত হৈ আছিলে আৰু চবেই তাতে বায়ান শুনি আছিলে। বৰ ধুনীয়াকৈ বায়ান কৈ আছিলে আৰু তো চবেই তাত শুনি আছিলে। তাৰে অকণমান ময়ো তুলি ৰাখিলোঁ। দেখিছেনে বৰ ধুনীয়াকৈ। আৰু এয়া হৈছে যাৰ আকিকা। এয়া ইমান গৰমত বেচেৰাটো আমনি পাইছে, কাপোৰ কানি খুলি দিয়াতহে সি অলপ আৰাম পাইছে। আৰু তাৰ পাছতে চলিলে খোৱা বোৱা, আৰু খোৱা বোৱাৰ অলপ ভিডিঅ' মই কৰি ৰাখিলোঁ। সকলো খোৱা বোৱাত ব্যস্ত। আৰু যিহেতু মোৰ জন্মৰ জেগা, সকলোৱে হাঁহি ধেমালি কৰি আছে আৰু মোৰ বহুত ভাল লাগিছে, কাৰণ মই সকলোকে একেলগত লগ নাপাওঁ। আৰু এনেকুৱাকৈ যদি কিবা বিয়া হওক বা মিলাদ হওক এনেকৈ লগ পাওঁ তেতিয়া মোৰ বহুত ভাল লাগে, কাৰণ সকলোকে মই একেলগত লগ পাওঁ। এইয়াজনী দেখিছেনে? এয়া নিজে খাব লাগে তাইক, আৰু ইমান জ্বলা পাইছে বেচেৰীজনী, চকু পানী ওলাই গৈছেগৈ, কিন্তু তাই নিজেই খাব লাগে। আৰু এয়া হৈ গৈছে মোৰ লগৰ ছোৱালী। সৰুৰ পৰা একেলগতে পঢ়িছোঁ, কিন্তু ইমান লাজ কেমেৰাত নুঠে। যি কি নহওক আজি বহুত ভাল লাগিলে দিনটো, যিহেতু সকলোকে